নমস্কাৰ সকলোকে শ্ৰদ্ধা আৰু প্ৰণিপাত জনাইছোঁ। আজি বহু দিনৰ মূৰত বাসুদেৱ থানলৈ বুলি ওলাই আহিছোঁ। মোৰ ঘৰখন কিন্তু ঢকুৱাখানাই হয় দেই। বাসুদেৱ থানলৈ প্ৰথমবাৰ আহিছোঁ এইটো কাৰণে বিয়া পতাৰ পাছত পৰিবাৰগৰাকীক লৈ বাসুদেৱ থানলৈ বুলি ওলাই আহিছোঁ। ইয়াত দেখিবলৈ পাইছে ৰাস্তাত বহুত ধুনীয়া গছ গছনি ভৰপূৰ আৰু আমি যিদিনাখনে আহিছিলোঁ মানুহ বহুত ভিৰ আছিল। সেইদিনাখনি অৰ্থাৎ পৰীক্ষা আগতে কৰা ভিডিঅ' আছিলে, মানে আপোনাৰ পৰীক্ষা আশীষ ল'বলৈ ছাত্ৰ ছাত্ৰীসকল গৈছিলে আৰু সেইদিনাখন বহুত ভিৰ আছিল। আমি যোৱা দিনাখন আমাৰ আশীৰ্বাদ লোৱা হৈ গৈছিল, আমি সেৱা কৰিলোঁ তেওঁলোকৰ ওচৰত। আপোনালোকৰ কাৰ কাৰ মনত আছে নাজানো, সৰুতে আমি যেতিয়া মাটিৰ ঘৰত আছিলোঁ, অৰ্থাৎ এতিয়া আমি চৰকাৰী ঘৰ এটা পোৱাৰ পাছত আমি পকা ঘৰত যেতিয়া মাটিৰ ঘৰত আছিলোঁ, এই ফটোবোৰ আমি বেৰত ওলমাই ৰাখিছিলোঁ, মানে পিন গজাল মাৰি ৰাখিছিলোঁ। সেই স্মৃতি আজি বৰকৈ আমনি কৰিছে দেখা পোৱাৰ পাছতে, বেয়া লাগিছে সেই দিনবোৰলৈ। এয়া দেখিবলৈ পাইছে গামোচা, আমাৰ জাতীয় যিখিনি সম্পদ অৰ্থাৎ আমাৰ জনগোষ্ঠীয় যিখিনি আছে কাপোৰ কানিবোৰ ইয়াতে আপোনালোকে দেখা পাব। গামোচাৰ পৰা আদি কৰি সকলো জনগোষ্ঠীয় কাপোৰ কানি ইয়াতে আছে, আহিব লৈ যাব। এয়া দেখিবলৈ পাইছে আমাৰ ঢকুৱাখানাখন সৰিয়হ ভৰপূৰ, কাৰণ আমাৰ ইয়াত ধুনীয়াকৈ এতিয়া সৰিয়হ ছিজন। এয়া দেখিবলৈ পাইছে আপোনাৰ খাৰলি আছে, আপোনাৰ পানী টেঙা আছে, সৰিয়হ আছে, তেলৰ পৰা আদি কৰি বহুত ধুনীয়া। দাদাজন লগ পাই বহুত ভাল লাগিলে। আহিব আপোনালোকে, আমাৰ ইয়াত থলুৱা বস্তু পাব আৰু লৈ যাব ধুনীয়াকৈ। সাৰ দিয়া বস্তুটো কিমান খায় নহয়।